না চাওক, অন্তিম দিনত আমাৰ বঙাইগাঁও সমষ্টি বিশেষকৈ বঙাইগাঁও বিধান পৰিষদৰ যিসকল আমাৰ যুৱ পৰিষদ আছে আৰু যুৱ পৰিষদে আজি তেওঁলোকে বাইক ৰেলী আয়োজন কৰিছে। মই ভাবোঁ এই বাইক ৰেলীত মোটামুটি 1000 বাইকৰ ওপৰত হাজাৰতকৈ বেছি সংখ্যক বাইক এই বাইক ৰেলীত অংশগ্ৰহণ কৰিব। আৰু আমি আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে এই বাইক ৰেলী যিটো বাইক ৰেলী হ'ব, এইটো স্বতঃস্ফূৰ্তভাৱে যুৱকসকল ওলাই আহিছে আৰু তেওঁলোকে তাৰমানে নিজৰ খৰচেৰে পেট্ৰল চেট্ৰল ভৰাই তেওঁলোকে ইয়ালৈ এই বাইক ৰেলী তেওঁলোকে সহযোগ কৰিছে। কিমান দূৰত্ব সামৰি লৈছে এই বাইক ৰেলীয়ে? নাই, এই বাইক ৰেলীটো মোটামুটি 30 কিলোমিটাৰ হ'ব, মোটামুটি 30-35 কিলোমিটাৰ হ'ব। মানে সমষ্টিটো গোটেই ঘূৰিব? সমষ্টিটো ঘূৰিব। কেনেকুৱা দেখিছে এতিয়া আপোনাৰ 7টাকৈ সমষ্টি ইতিমধ্যে ঘূৰিছে, পাকা বেতবাৰীও আপুনি ঘূৰিছে, কেনেকুৱা দেখিছে? নাই, মই কি কয় 10টা বিধানসভা সমষ্টি আছে, তাৰ পাকা বেতবাৰী সমষ্টিটো অলপ ব্যতিক্ৰম সমষ্টি, তাৰমানে তাত ধৰ্মীয় সংখ্যালঘু লোকৰে পৰিপূৰ্ণ এটা সমষ্টি। কিন্তু আমি যোৱাকালি তাত পদযাত্ৰা কৰিছোঁ আৰু পদযাত্ৰাত হাজাৰ ৰাইজৰ যিয়ে তাৰমানে তাত অংশগ্ৰহণ আমাৰ লগত আপোনাৰ সহযোগী হৈছে। আমি তাৰ পৰা এই কথাটো অনুভৱ কৰিছোঁ যে পাকা বেতবাৰীৰ নিচিনা সমষ্টিৰ পৰা আমি যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হ'ম। আৰু আমি আশ্বস্ত হৈছোঁ যে এইবাৰ এই লোকসভাৰ নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুৰ লোকৰ যথেষ্ট সংখ্যক ভোট পাম আৰু আমি অভিলেখ সৃষ্টি কৰিবলৈ আমি সক্ষম হ'ম। এই সমষ্টিত আজিৰ দিনটোত কি ক'ব মনোৰঞ্জন তালুকদাৰক? নাই, মনোৰঞ্জন তালুকদাৰ মই তেওঁক একো ক'বলগীয়া একো নাই, তেওঁক আশীৰ্বাদ জনাইছোঁ। আৰু তেওঁ নিজৰ গৃহ সমষ্টিত যাতে তেওঁ যোৱা বিধানসভাৰ নিৰ্বাচনত যিখিনি ভোট পাইছিল সেইখিনি ভোট তেওঁলোকে যাতে আদায় কৰিব পাৰে, সেইখিনি ভোট যাতে পাবলৈ সক্ষম হয়, তাৰ কাৰণে মই তেওঁক তাৰমানে আজিৰ দিনটোত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 5 বজাত অন্ত পৰিব প্ৰচাৰ অভিযান। আচলতে আজি ক'ত কি অনুষ্ঠান আছে আপোনাৰ? নাই, মই এতিয়া কি কয় মই পাকা বেতবাৰীত যাম। এতিয়া পাকা বেতবাৰীত এটা সভা আছে, তাৰপিছত তাৰ পৰা আহি মই চিধা ইয়াত তাৰমানে বঙাইগাঁও সমষ্টিত আজি লাষ্ট মই তাৰমানে এটা ফিনিচিং দিম। 3 ঠাইত মানত মই যাম। অন্তিম প্ৰশ্নত কিমান ভোটত জয়যুক্ত হোৱাৰ সম্ভাৱনা আছে? মই চাওক, মই আগতে যেতিয়া প্ৰথম মই আপোনালোকৰ ওচৰত এনেধৰণে বাইক দিছিলোঁ, তেতিয়া মই কৈছিলোঁ 2 লাখ ভোটত জিকিম। আজিৰ দিনটোত আমি 5 লাখ ভোটত জিকিম বুলি আমি ক'ব পাৰোঁ। কালি মুখ্যমন্ত্ৰী আহিছিল বঙাইগাঁৱত আৰু এইবাৰ মুখ্যমন্ত্ৰী হাতী চিহ্নত ভোট দিব। নাই, এইটো আমাৰ কাৰণে সৌভাগ্য যে বৰপেটাবাসী ৰাইজৰ কাৰণে বা মোৰ কাৰণে সৌভাগ্য যে মোৰ ভোটাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হোৱাৰ ক্ষেত্ৰত মই তাৰমানে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। এনেই উৎসাহ কেনেকুৱা দেখিছে বঙাইগাঁওবাসী? বঙাইগাঁওবাসীৰ উৎসাহ তাৰমানে আদৰণীয় আৰু আমি এই উৎসাহে আমাক যে আগুৱাই লৈ যাব এই কথাটো মই নিশ্চিত হৈছোঁ। নাই চাওক, অন্তিম দিনত আমাৰ বঙাইগাঁও সমষ্টি বিশেষকৈ বঙাইগাঁও বিধান পৰিষদৰ যিসকল আমাৰ যুৱ পৰিষদ আছে আৰু যুৱ পৰিষদে আজি তেওঁলোকে বাইক ৰেলী আয়োজন কৰিছে। মই ভাবোঁ এই বাইক ৰেলীত মোটামুটি 1000 বাইকৰ ওপৰত হাজাৰতকৈ বেছি সংখ্যক বাইক এই বাইক ৰেলীত অংশগ্ৰহণ কৰিব। আৰু আমি আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে এই বাইক ৰেলী যিটো বাইক ৰেলী হ'ব, এইটো স্বতঃস্ফূৰ্তভাৱে যুৱকসকল ওলাই আহিছে আৰু তেওঁলোকে তাৰমানে নিজৰ খৰচেৰে পেট্ৰল চেট্ৰল ভৰাই তেওঁলোকে ইয়ালৈ এই বাইক ৰেলী তেওঁলোকে সহযোগ কৰিছে। কিমান দূৰত্ব সামৰি লৈছে এই বাইক ৰেলীয়ে? নাই, এই বাইক ৰেলীটো মোটামুটি 30 কিলোমিটাৰ হ'ব, মোটামুটি 30-35 কিলোমিটাৰ হ'ব। মানে সমষ্টিটো গোটেই ঘূৰিব? সমষ্টিটো ঘূৰিব। কেনেকুৱা দেখিছে এতিয়া আপোনাৰ 7টাকৈ সমষ্টি ইতিমধ্যে ঘূৰিছে, পাকা বেতবাৰীও আপুনি ঘূৰিছে, কেনেকুৱা দেখিছে? নাই, মই কি কয় 10টা বিধানসভা সমষ্টি আছে, তাৰ পাকা বেতবাৰী সমষ্টিটো অলপ ব্যতিক্ৰম সমষ্টি, তাৰমানে তাত ধৰ্মীয় সংখ্যালঘু লোকৰে পৰিপূৰ্ণ এটা সমষ্টি। কিন্তু আমি যোৱাকালি তাত পদযাত্ৰা কৰিছোঁ আৰু পদযাত্ৰাত হাজাৰ ৰাইজৰ যিয়ে তাৰমানে তাত অংশগ্ৰহণ আমাৰ লগত আপোনাৰ সহযোগী হৈছে। আমি তাৰ পৰা এই কথাটো অনুভৱ কৰিছোঁ যে পাকা বেতবাৰীৰ নিচিনা সমষ্টিৰ পৰা আমি যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হ'ম। আৰু আমি আশ্বস্ত হৈছোঁ যে এইবাৰ এই লোকসভাৰ নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুৰ লোকৰ যথেষ্ট সংখ্যক ভোট পাম আৰু আমি অভিলেখ সৃষ্টি কৰিবলৈ আমি সক্ষম হ'ম। এই সমষ্টিত আজিৰ দিনটোত কি ক'ব মনোৰঞ্জন তালুকদাৰক? নাই, মনোৰঞ্জন তালুকদাৰ মই তেওঁক একো ক'বলগীয়া একো নাই, তেওঁক আশীৰ্বাদ জনাইছোঁ। আৰু তেওঁ নিজৰ গৃহ সমষ্টিত যাতে তেওঁ যোৱা বিধানসভাৰ নিৰ্বাচনত যিখিনি ভোট পাইছিল সেইখিনি ভোট তেওঁলোকে যাতে আদায় কৰিব পাৰে, সেইখিনি ভোট যাতে পাবলৈ সক্ষম হয়, তাৰ কাৰণে মই তেওঁক তাৰমানে আজিৰ দিনটোত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 5 বজাত অন্ত পৰিব প্ৰচাৰ অভিযান। আচলতে আজি ক'ত কি অনুষ্ঠান আছে আপোনাৰ? নাই, মই এতিয়া কি কয় মই পাকা বেতবাৰীত যাম। এতিয়া পাকা বেতবাৰীত এটা সভা আছে, তাৰপিছত তাৰ পৰা আহি মই চিধা ইয়াত তাৰমানে বঙাইগাঁও সমষ্টিত আজি লাষ্ট মই তাৰমানে এটা ফিনিচিং দিম। 3 ঠাইত মানত মই যাম। অন্তিম প্ৰশ্নত কিমান ভোটত জয়যুক্ত হোৱাৰ সম্ভাৱনা আছে? মই চাওক, মই আগতে যেতিয়া প্ৰথম মই আপোনালোকৰ ওচৰত এনেধৰণে বাইক দিছিলোঁ, তেতিয়া মই কৈছিলোঁ 2 লাখ ভোটত জিকিম। আজিৰ দিনটোত আমি 5 লাখ ভোটত জিকিম বুলি আমি ক'ব পাৰোঁ। কালি মুখ্যমন্ত্ৰী আহিছিল বঙাইগাঁৱত আৰু এইবাৰ মুখ্যমন্ত্ৰী হাতী চিহ্নত ভোট দিব। নাই, এইটো আমাৰ কাৰণে সৌভাগ্য যে বৰপেটাবাসী ৰাইজৰ কাৰণে বা মোৰ কাৰণে সৌভাগ্য যে মোৰ
ভোটাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হোৱাৰ ক্ষেত্ৰত মই তাৰমানে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। এনে উৎসাহ কেনেকুৱা দেখিছে বঙাইগাঁওবাসীত? বঙাইগাঁওবাসী উৎসাহ তাৰমানে আদৰণীয় আৰু আমি এই উৎসাহে আমাক যে আগুৱাই লৈ যাব এই কথাটো মই নিশ্চিত হৈছোঁ।